আর সাংবাদিক চিৰাং জিলাৰ সাংবাদিক প্ৰাক্তন ছেক্ৰেটাৰী আৰু বৰ্তমানৰ উপসভাপতি জয়ন্ত দেৱনাথক ৰাজচক্ৰ বিষয়া চিডলিৰ দুৰ্ব্যৱহাৰ কৰাত তেওঁৰ পত্নীয়ে দুৰ্ব্যৱহাৰ কৰিছে। ধিক্কাৰ জনাইছোঁ আৰু তেওঁলোকক চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে বুলি মই চৰকাৰক অনুৰোধ কৰিছোঁ। দৰাচলতে আপোনালোকে সকলে এতিয়া জ্ঞাত যে আজি আমি ইয়াতে চব দল সংগঠন বা সাংবাদিক বন্ধুসকলে বাসুগাঁও প্ৰেছ ক্লাবত একত্ৰিত হৈছোঁ আৰু আমি কালা বেজ পৰিধান কৰি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ। কিয়নো আমাৰ চিৰাং জিলাৰ প্ৰতিদিন টাইমৰ সাংবাদিক জয়ন্ত দেৱনাথ মহাশয়ক আমাৰ চিডলি চক্ৰ বিষয়াজনে বা তেখেতৰ দম্পতীজনে ফোনযোগে যিটো মানে ভাবুকি প্ৰদান কৰিছে, এইটো বহুত দুৰ্ভাগ্যজনক, লজ্জাজনক। আমি এইটো BTR বাঙালী ফেডাৰেশ্যনৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। কাৰণ এজন সাংবাদিক তেখেতৰ দায়িত্ব পালন কৰিবলৈ যোৱাতে কোনোবা সৰকাৰী বিষয়া যদি এনেকুৱাকৈ মানে ভাবুকি প্ৰদান কৰে, এইটো আমি কেতিয়াও মানে সহ্য কৰি নলওঁ। কাৰণ সদায় আমি ৰাজ্যত চাবলৈ পাইছোঁ যে সাংবাদিকক কোনোবা প্ৰহাৰ কৰি আছে, কোনোবা দাবী ধমকি দি আছে। এইটো কিয় হৈ আছে? আমাৰ চৰকাৰ বা আমাৰ জিলা প্ৰশাসনে কি ব্যৱস্থা লৈছে? তো আমি আমাৰ BTR বাঙালী ফেডাৰেশ্যনৰ পৰা আমি দাবী জনাইছোঁ অনতিপলমে আমাৰ জিলা উপায়ুক্ত মহোদয়ৰ মাধ্যম দি বস্তুখিনি চৰকাৰী তদন্তত ঘোষণা কৰিব লাগে আৰু আমাৰ আৰক্ষী অধীক্ষকে বস্তুখিনি চালি জাৰি চাই বস্তুখিনি আইনীভাৱে বিহিত ব্যৱস্থা ল'ব লাগে। আৰু আমাৰ দোতমাৰ ৰাজহকৰ বিষয়া তেখেতে ইয়াৰ ক'ত পৰা আহি মানে সাংবাদিকজনক ধমকি দিলে, এইটো সবচে আচৰিত বিষয়। কাৰণ তেখেতৰ লগত এই বাতৰিৰ লগত কোনো সম্পৰ্কই নাছিল আমি জানামতে। তো এইকাৰণে আমি তেখেতৰ দম্পতীদ্বয়ৰ বিৰুদ্ধে মানে গৰিহণা জনাইছোঁ আৰু তেখেতক আইনী ব্যৱস্থা লোৱাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। চবে আজি বিৰাট এটা দুখজনক বিষয়। আজি বাসুগাঁও প্ৰেছ ক্লাবত আজি আমি চবে মানে ক'লা বেজ পৰিধান কৰিব লগা হৈছে। এইটো কাৰণত বাসুগাঁৱৰ সাংবাদিক আপোনালোকৰ চবে পৰিচিত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আমাৰ সাংবাদিক জয়ন্ত দেৱনাথক মানে চিডলি চাৰ্কেল অফিচাৰে আৰু দতমা চাৰ্কেল অফিচাৰে তাক মানে বেয়া ব্যৱহাৰ কৰি বেয়া অশ্লীল ভাষাৰে অশ্লীল কিবাৰে তাক ফোন মানে কৰি মানে গালি গালাজ বিভিন্ন ধৰণে তাক মানে অপকীতা মানে কিবা হেৰি কৰিছে। যি কি নহওক আজি কমচে কম আজি 2.5 মাহ ধৰি চিডলি চাৰ্কেলৰ অফিচাৰ মানে কিবা নাই, অফিচাৰজন নাই। আমাৰ ছাত্ৰ ছাত্ৰীৰ বিভিন্ন ধৰণে আমাৰ হাৰাশাস্তি হৈছে, বিভিন্ন ধৰণৰ ইনকাম চাৰ্টিফিকেট লাগে, আমাক লেণ্ড হোল্ডিং লাগে, ৰাইজক বিভিন্ন ধৰণৰ সমস্যাগিলা আমাৰ কিবা হৈছে। আজি 2.5 মাহ ধৰি যদি আমাৰ চাৰ্কেল অফিচাৰ যদি নাথাকে তাহলে ৰাইজৰ আমাৰ কি অৱস্থা হ'ব? এইটো মানে একদম আমাক দুৰ্ভাগ্যজনক কথা হৈছে। খুব এই বিষয়কৰ মানে আমাক বাতৰি পৰিৱেশন কৰিব গৈছে আমাৰ জয়ন্ত দেৱনাথ ডাঙৰীয়াই, কিন্তু তাক মানে অপব্যৱহাৰ কৰি মানে বেয়াকৈ তাক মানে ফোন কৰি মানে কিবা কৰিছে। এইটো উচিত তদন্ত হ'ব লাগে। আৰু মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা আমাৰ BTR আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াক মই এইটো মানে দৃষ্টিগোচৰ কৰাৰ কাৰণে মই আহ্বান জনাই অতি সোনকালে এইটো মানে ব্যৱস্থা ল'ব লাগে। ধন্যবাদ। চিৰাং জিলাৰ সদৰৰ যি চিডলি ৰাজহচক্ৰ, এটা গুৰুত্বপূৰ্ণ ৰাজহচক্ৰ, য'ত জিলা প্ৰশাসনৰ পৰা আৰম্ভ কৰি বিভিন্ন বাসুগাঁও চহৰ, কাজলগাঁও চহৰৰ বিভিন্ন এলেকাৰ মানুহৰ কাম তাতে থাকে। প্ৰতিদিনে তাতে প্ৰায় 100 মানুহৰ আগমন ঘটে বিভিন্নজনৰ বিভিন্ন প্ৰমাণ পত্ৰৰ কাৰণে। যদি ক'ৰবাত নিবনুৱাৰ কাৰণে কৰ্মক্ষেত্ৰৰ কাৰণে PRCৰ প্ৰয়োজন হয় আৰু ক'ৰবাত কেতিয়াবা ছাত্ৰ ছাত্ৰীসকলৰ স্কলাৰশ্বিপৰ কাৰণে তেওঁলোকৰ ইনকাম চাৰ্টিফিকেট লাগে, বা কেতিয়াবা দেখা যায় যে তেওঁলোকৰ যি জনজাতি বা জাতিৰ প্ৰমাণপত্ৰৰ কাৰণে তাতে যাবই লাগে। কিন্তু বিগত 2.5 মাহ ধৰি অৰ্থাৎ 2023 চনৰ 5 ডিচেম্বৰ তাৰিখৰ পৰা আমাৰ চিডলি চাৰ্কেলৰ যিগৰাকী বিষয়া তেখেত হৈছে জ্ঞানদীপ নেওগ, তেখেতে অনুপস্থিত হৈ আছে। আৰু তেখেতৰ অনুপস্থিতিৰ কাৰণে বিগত দীৰ্ঘদিন ধৰি এই অঞ্চলৰ মানুহ, বিশেষকৈ চিডলি চাৰ্কেলৰ মানুহে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছিলে। তাৰে মাজত মই নিজৰ এজন। তেখেতে ইমান দিনৰ পৰা অনুপস্থিত আছে, বিষয়টো মই অৱগত হোৱা নাছিলোঁ বা বাকী আমাৰ সাংবাদিকসকলেও অধিকাংশই নাজানে যে তেখেত। কিন্তু মোৰ কলেজীয়া ছাত্ৰী তথা মোৰ ছোৱালী জীয়ৰীৰ কাৰণে এটা কাষ্ট চাৰ্টিফিকেটৰ কাৰণে মই ইয়াতে উপস্থিত আছে। সেই ল'ৰাজনক মই CSC চেণ্টাৰ আছে তাক মই দায়িত্ব দিছিলোঁ প্ৰায় 1 মাহৰ ওপৰত। কিন্তু নোহোৱাৰ কাৰণে তাক সুধিছোঁ, তেওঁ ক'লে যে মানে চাৰ্কেল অফিচাৰ মানুহ নাই, সেইকাৰণে আপুনি পোৱা নাই। কিন্তু এইফালে স্কলাৰশ্বিপৰ কাৰণে ছোৱালীজনী বহুত প্ৰব্লেম হৈ আছে। তো মই গ'লোঁ খবৰ ল'বলৈ, যাওঁতে দেখা পাওঁ যে তেখেতে যোৱা 2023 চনৰ 5 ডিচেম্বৰৰ পৰা নাই। খবৰ ল'লোঁ বিভিন্নজনক, একদম BDC-লৈকে খবৰ ল'লোঁ। তেখেতে প্ৰথমতে 10 দিনৰ কাৰণে ছুটি বিচাৰিছিলে, ছুটিটো মঞ্জুৰ হৈছে। তেওঁ কিবা পৰিয়ালৰ কিবা সমস্যাৰ কাৰণে তেখেতে বাহিৰত গৈছে। তাৰপিছত তাতে যাই তেওঁ 1 মাহৰ কাৰণে আকৌ স্পেচিয়েল PL বিচাৰিছে। তেতিয়া BTC প্ৰশাসনৰ পৰা তেখেতক এইটো মঞ্জুৰি কৰা নাই তেখেতৰ আবেদন পত্ৰ।
তাৰপিছত তেখেতে 10 মাহৰ কাৰণে এক্সট্ৰা অৰ্ডিনাৰী লিভ যিটো আছে সেইটোতে এপ্লাই কৰিছে। সেইটো কৰাৰ পিছতো তেখেতৰ এই আবেদনখনো তাতে মানে গ্ৰহণ কৰা নাই। তো তাৰপিছত তেখেতে গোটেই এৰিয়াটো গুচি গ'ল। তো এতিয়া কাম চলাৰ কাৰণে চিডলিত আমাৰ ওচৰতে বেংতলৰ যিগৰাকী ৰাজহ বিষয়া প্ৰাঞ্জল বৰুৱা শৰ্মাক তেখেতক ইয়াতে দায়িত্ব দিছিলে। কিন্তু দুৰ্ভাগ্যজনক কথা যে তেখেতৰ নিজে এটা চাৰ্কল অফিচাৰ, তেখেতৰ আৰু 2-3টা বেলেগ কাজলগাঁও মিউনিচিপাল বোৰ্ডৰ তেখেতে আকৌ এক্সিকিউটিভ অফিচাৰ, বিভিন্ন অন্যান্য দায়িত্বৰ কাৰণে তেওঁ এটা সময় দিব লাগে। প্ৰতিদিনে মানুহ তাতে যায় ঘণ্টাৰ পিছত ঘণ্টা ৰখি থাকিব লাগে, আকৌ উভতি আহিব লাগে। নিজৰ পকেটত টকা খৰচ কৰি যায়। এনেকুৱা দুখীয়া শ্ৰেণীৰ মানুহৰ কষ্ট মানে যিটো বৰ্ণনাতীত, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ডাঙৰ সমস্যা। গোটেই বিষয়টো লৈ জানি বুজি মই 26 তাৰিখে মই তাত গৈ বাতৰি কৰিছিলোঁ। বাতৰিটো মই প্ৰকাশিত হ'ল 27 তাৰিখে আৰু ডিজিটেল সংস্কৰণো 26 তাৰিখে নিশাই হ'ল। তো এতিয়া কথা হ'ল যে গোটেই বিষয়টো আমি বাতৰি কৰাৰ পিছত এই ক্ষেত্ৰত মোক সহায় আগবঢ়াইছিলে আমাৰ আক্ৰাচুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক প্ৰাঞ্জল চৌধুৰী, তেখেতে আমাৰ মাজত আহি পাইছে। তেখেতে মোক সহায় কৰিছিলে। আশা আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চাকাৰিয়া চৰেন, তেখেতেও মোক সহায় কৰিছিলে। তো গোটেই বিষয়টো তেওঁলোকে ৰাইজৰ স্বাৰ্থত তো মই চেম কৰিছিলোঁ। কিন্তু যোৱা 28 তাৰিখে হঠাৎ বিয়লি ডিচি অফিচৰ সন্মুখতে মই বহি থকা সময়তে মোৰ ফোন আহিল। জ্ঞানদীপ নেওগে মোক ফোন কৰি ক'লে যে আপুনি মোৰ এনেকুৱা বাতৰি কৰিছে, আপুনি মোৰ সন্দৰ্ভত কি জানে, আপুনি কি অকৰ্তৃত্বশীল শব্দ ব্যৱহাৰ কৰিছে, মই আপোনাৰ বিৰুদ্ধে মই একশ্যন ল'ম। বাছ তেখেতে এইখিনি কথা কৈছে মাত্ৰ, মানে এটা মহিলা কণ্ঠ ভাহি আছিল ওচৰৰ পৰা, একদম খুব এগ্ৰেছিভ মুডত। এনেকুৱা লাগিল যে তেখেতৰ হাতৰ পৰা মোবাইলটো কাঢ়ি লৈ তেখেতে একে আৰম্ভণিৰ পৰা খুব এগ্ৰেছিভভাৱে মোক আক্ৰমণ কৰিলে বিভিন্ন ভাষাৰে, মানে যিগিলা ভাষা মই আপোনালোকক মই শুনাব নোৱাৰিম। মোৰ সাংবাদিকৰ লৈ প্ৰশ্ন তুলিলে, মোৰ ব্যক্তিত্বৰ লৈ প্ৰশ্ন তুলিলে, মোক যিমান পাৰে ডমিনেট কৰাৰ চেষ্টা কৰিলে, মোৰ বিৰুদ্ধে মোক সোধাই নেদিব, আপোনাক চাই ল'ম, বিভিন্ন ধৰণৰ ভাষা। মই কৈছোঁ বাইদেউ আপুনি কৈ আছে হাৰ্টৰ বেমাৰী, আপুনি যদি হাৰ্টৰ বেমাৰী আপোনালোক লাহে কথা পাতক, আপুনি ইমান কিয় এগ্ৰেছিভ হৈছে, আৰু বেছিহে উগ্ৰতা হৈ গ'ল। অথচ মই এই মহিলাগৰাকী নিজকে পৰিচয় দিলে যে তাই বোলে দোতমাৰ চাৰ্কল অফিচাৰ, তেখেত চৰিত আছে। আচ্ছা, মইতো তেখেতৰ এগেইনষ্টত মই বাতৰি কৰা নাই, মই এটা শব্দও তেখেতক কিয় মই লিখিব যাওঁ? সমস্যাটো মোৰ চিৰাং জিলাৰ, সমস্যাটো মোৰ চিডলি চাৰ্কল অফিচাৰ। বাতৰি ল'লে কিন্তু তেওঁ মোক কি এনেধৰণে কি অপমান কৰিলে, তেওঁ মোক কি এনেধৰণে মোক ভাবুকি প্ৰদান কৰিলে, মোক চাই ল'ব, মোক সোধাই নেৰিব, এই ধৰণৰ বাক্য প্ৰয়োগ, এইটোতো দুৰ্ভাগ্যজনক কথা। মোৰ কি স্বাৰ্থত মই ফোন কৰিছোঁ, বাতৰি কৰিছোঁ? মইতো আমাৰ সমাজৰ কাৰণে, আমাৰ দুখীয়া দৰিদ্ৰ প্ৰতিটো ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সকলো ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মই বাতৰি কৰিছোঁ। আৰু মোৰ ইয়াতে উপস্থিত আছে আমাৰ তেখেতে এই বাতৰিখন চাই আগদিনাখন ঘটনাৰ ভাবুকি দিয়াৰ আগদিনাখন তেখেতে ৰাতি মোক কৈছে জয়ন্ত খুব সুন্দৰ বাতৰি কৰিছে, এইটো মই বিচাৰি আছিলোঁ বাতৰি কৰাৰ কাৰণে। ৰাইজ বহুত হাৰাশাস্তি হৈ আছে। আমাৰ প্ৰাঞ্জল চৌধুৰী আছে আক্ৰাচুৰ, তেখেতেও কৈছে দাদা খুব ভাল, এইটো বহুত মানুহ ভোগান্তি হৈ আছে। চাগে চবেই কৈছে, কোনেওতো কোৱা নাই। কিন্তু তেখেতসকলৰ কি হৈছে যে এই যে হাজাৰ হাজাৰ মানুহ ইয়াতে যে অসুবিধা ভোগ কৰি আছে, তেওঁলোকৰ কিমান সমস্যা পৰি আছে, এইটো তেওঁলোকৰ কাৰণে বিষয় নহয়।